কাৰাগাৰত কান্দিছে অমৃত প্ৰভাই অনুশোচনাত ভুগিছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শ্যামকানু সিদ্ধাৰ্থ শৰ্মা আৰু গোস্বামী শেখৰ গোস্বামী আৰু অমিত প্ৰভা তেওঁলোকে অলপ মানসিকভাৱে তেওঁলোকে দুৰ্বল হোৱা যেন অনুমান কৰিছোঁ। জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানিৰ সময়ত কি হৈছে আজি ইমান দিন জেলত আছে অমিত প্ৰভা অলপ কান্দিবই তাতে ছোৱালী মানুহ সোনকালে চকু পানী ওলায় মানুহ তোমাৰ চকু পানী মন নহয় তেতিয়াহে সেই চেম্পেথি জগিব হয় নাই বাৰু। আজি শুনানি সন্দৰ্ভত চৰকাৰী অধিবক্তা প্ৰদীপ কৌৰৰ মন্তব্য মানসিকভাৱে দুৰ্বল হৈ পৰিছে আটাইকেইগৰাকী অভিযুক্ত শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰজ্যোতি গোস্বামী সন্দীপন গাৰ্গ আৰু অমৃত প্ৰভা তেওঁলোকৰ বডি লেংগুৱেজৰ পৰা অনুমান কৰিব পৰা গৈছে। অমৃত প্ৰভাই কান্দিছে যদিও আদালতে চকু পানী লৈ নাচায় কাৰণ আইন সদায় আইনে। শ্যামকানু সিদ্ধাৰ্থ শৰ্মা আৰু গোস্বামী আৰু শেখৰ গোস্বামী আৰু অমিত প্ৰভা তেওঁলোকে অলপ মানসিকভাৱে তেওঁলোকে দুৰ্বল হোৱা যেন অনুমান কৰিছোঁ। মানসিকভাৱে দুৰ্বল হোৱা যেন অনুমান কৰিছোঁ। তেওঁলোকে অনুশোচনাত যে এতিয়া ভুগিছে তেনেকুৱা এটা অনুমান কৰিব পাৰিছোঁ। তেওঁলোকে অলপ দুখী যেন তেওঁলোকে যদি ভাবিছে নাজানো কথাটো কিন্তু তেওঁলোকৰ বডি লেংগুৱেজত তেওঁলোকে যেন অনুশোচনাত ভুগিছে যেন অনুমান কৰিছোঁ আমি। চক আজি ইমান দিন জেলত আছে অমিত প্ৰভা অলপ কান্দিবই তাতে ছোৱালী মানুহ সোনকালে চকু পানী ওলায় মানুহ তোমাৰ চকু পানী মন নহয় তেতিয়াহে সেই চেম্পেথি জগিব হয় নাই বাৰু। কিন্তু আইনে যিটো আপোনাৰ চকু পানীটো যদি বাদ পেলায় আইনেতো সেইটো লাইনত নাযায়। আইনতে ন্যায়মতে পথতে যাব আইনতে আইনে তাত চকু পানীয়ে আপোনাৰ কোনো দুই এইটো ভাল ধৰি লওক দেখাব নোৱাৰে কিন্তু মানুহৰ দৃষ্টিয়ে চকুৰে ক'ব পাৰে যে আপোনাৰ যেতিয়া চকুৰে জলজলীয়া হ'ব পাৰে কেনেকুৱা হ'ব পাৰে অনুমান ক'ব যায় অনুমান হতাশাত উপকা যে অনুমান কৰিছোঁ আমি। বেছি আচলতে দুখ পাইছে বেছি সন্দীপনে নিজে কাৰণ তেওঁ কি হৈছে নাজানো হয়তো নতুনকৈ চাকৰি জইন কৰা বহুদিনো হোৱা নাই তাৰ মাজতে সপ্তাহতে তেওঁ বিদেশ ভ্ৰমণ কৰিলে প্ৰথমবাৰ তাৰপিছত কিবা হয়তো সন্দীপনে অলপ মনত বেছি আঘাত পোৱা যেন অনুমান কৰিছোঁ। সেইটো কি কাৰণে হৈছে নাজানো দুখ কৰিছোঁ নকয় সময় ট্ৰায়েলত লাগিব দুখী হয়নে নহয় কিন্তু তেওঁ অলপ অনুচনা বেছি হৈছে যেন অনুমান কৰিছোঁ। ইফালে মুখ্যমন্ত্ৰীৰ মন্তব্য ভাৰতৰ আদালতে জুবিন গাৰ্গক ন্যায় দিব মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ছিংগাপুৰৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ ভাৰতৰ বিচাৰ প্ৰক্ৰিয়া বেলেগ। ছিংগাপুৰৰ কোনো পুলিচ অসমত আহি ইনকুৱাৰী কৰা নাই যে জুবিনৰ বিহুৰ ফাংচনৰ টকা কোনে খালে। ছিংগাপুৰৰ পুলিচটো ইয়াত অহা নাই গতিকে আমাৰ পুলিচ কিন্তু ছিংগাপুৰত গৈছে গতিকে তদন্তটো কাৰ ভাল হ'ব তাৰ লগত ভাৰতৰ আদালতে ছিংগাপুৰৰ আদালতৰ তলত নহয় ভাৰতৰ আদালত সৰ্বোচ্চ ভাৰতৰ আদালত ছিংগাপুৰৰ আদালতৰ তলত নহয় গতিকে আমাৰ ন্যায় প্ৰক্ৰিয়া বেলেগ ছিংগাপুৰৰ ন্যায় প্ৰক্ৰিয়া বেলেগ গতিকে এছাম লোক আছে খালি কনফিউজন কৰি থাকে আৰু তেওঁলোকে আচলতে জুবিনে ন্যায় পাব লাগে নে নালাগে তেওঁলোকৰ মোৰ মাজে মাজে ডাউট হয়। তেওঁলোকে এতিয়া এটা কামতে লাগি আছে যে উইক পইণ্ট উলিয়াই দিয়ক যাতে আসামী কেইজন মুক্ত হৈ যায়। আমি আছোঁ আসামী কেইজনে শাস্তি পাব লাগে কিবা যদি উইক পইণ্ট আছে হয়তো ক'বহে নালাগে যাতে আসামী কেইজনে শাস্তি পায় কিন্তু তেওঁলোকে যি ধৰণে কৈ আছে তাৰ পৰা কি বুজা যায় যে আসামী কেইজন মুক্ত হ'ব লাগে আৰু মুক্ত হ'লে হিমন্ত বিশ্ব শৰ্মাক ধৰিম। তেওঁলোকৰ টাৰ্গেটটো জুবিন গাৰ্গ নহয় তেওঁলোকৰ টাৰ্গেটটো হিমন্ত বিশ্ব শৰ্মা। ইয়াতকৈ দুখৰ কথা কি হ'ব পাৰে। নিউজ ডেস্ক টাইম 8।